সকলোখন ইংৰাজী শিক্ষক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক মহোদয়, আমাৰ ৰাজ্যিক সদস্য মাননীয় অৰুণ গগৈদেৱৰ প্ৰমুখ্যে সামন ছাৰ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান আৰু সহকাৰীবৃন্দ, আজি বৰ শান্তি এটা অনুভৱ কৰিছোঁ। এই শান্তিটোৱে বহু দিনৰ পৰা চেষ্টা কৰি আছোঁ। বিভিন্ন অজুহাতত এতিয়া শান্তিটো মনলৈ আনিব পৰা নাছিলোঁ। যি কি নহওক, আজি আমি আমাৰ নিজৰ শেষ সময়ত আপোনালোকৰ মুখামুখিকে আজি বহিবলৈ পাই পৰম আনন্দ উপভোগ কৰিছোঁ আৰু মই সভাপতি আসন গ্ৰহণ কৰিছোঁ বুলি আপোনালোকক আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আজিলৈ সভাখন আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীত আমি পাঠ কৰি দিছোঁ। আপোনালোকে গ্ৰহণযোগ্য হ'লে বা কিবা সংযোগ কৰিব লগা হ'লে ক'ব। সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ হৈ গ'ল। সম্বৰ্ধনা অনুষ্ঠান আছে, চিনাকি পৰ্ব, মৌন প্ৰাৰ্থনা, সভাৰ উদ্দেশ্য ব্যাখ্যা, চৰাইদেউ জিলাৰ মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা, শিক্ষক দিৱসৰ বিষয়ে আলোচনা আৰু কীৰ্তি শিক্ষক বাছনি সম্পৰ্কত আলোচনা, তাৰপিছতে অন্যান্য সিদ্ধান্ত গ্ৰহণ, সভাপতি মন্তব্য আৰু সভাভংগ। ৰাজ্যিক সদস্য মহোদয়, এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক মহোদয় আৰু সহকাৰী শিক্ষকসকল, আজি সভাৰ বিস্তৃত ব্যাখ্যা হ'ল। আজি বহুত দিনৰ পিছত চৰাইদেউ জিলা মধ্য ইংৰাজী শিক্ষক সন্থা সাধাৰণ সভাখন অনুষ্ঠিত কৰা হৈছে। এতিয়া আপোনালোকৰ সকলোৰে মনলৈ আহিব যে কিয় ইমান দিন এই সভাখন মানে পিছত দিবলগীয়া হ'ল। ইয়াৰ মূল কাৰণ হ'ল যে বিভিন্ন ধৰণৰ আপোনাৰ সমস্যাকে আদি কৰি হওক, বিদ্যালয় একত্ৰীকৰণকে আদি কৰি COVID-19কে আদি কৰি বিভিন্ন সময়ত হোৱা অসুবিধাৰ কাৰণে, আৰু লগতে আমি কেইবাবাৰো অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। কিন্তু গঠন কৰাৰ পিছতেই যেতিয়াই আমি তাৰিখটো লওঁ তেতিয়াই এই ধৰণে কিবা এখন মানে মিটিং আৰম্ভ হয়। আৰু লগতে এই মিটিংবিলাক আজিকালি আমি দিবলৈ সংখ্যাত অভাৱ কিছু অসুবিধা হয়। মানে আপুনি বিহু পাৰ্মিশ্যন ল'ব লাগে। তেওঁ বিহু ছাৰহঁতে কৈ যে আপোনালোকে 3টা বজাৰ পিছত দিব পাৰিব। 3টা বজাৰ পিছত সভাখন দিবলৈ অসুবিধা হয়। এইবিলাক কাৰণতেই আমি এই সভাখন ইয়াত নিৰ্ণয় হৈছে। সেইকাৰণে এই সভাখন ইয়াত দেৰি হৈ গ'ল। কিন্তু হ'লেও আপোনালোকক আমি এটা কথা অতি গৌৰৱে জনাইছোঁ যে চৰাইদেউ জিলাৰ বিদ্যালয়ৰ আমাৰ DC অফিচৰ পৰা যি কৃষি শিক্ষকৰ বঁটা দিয়ে, সেই বঁটা কিন্তু নিয়মীয়াভাৱে চলি আছে। আৰু উক্ত শিক্ষকক নিৰ্বাচন কৰিবৰ কাৰণে আমাৰ চৰাইদেউ জিলা সন্থাৰ সভাপতি সম্পাদক এনেকৈ মাতে, ঠিক তেনেকৈ আমি গৈছোঁ। এতিয়া আমাৰ চেপন ব্লকত কমেও এতিয়া আমি 8জনমান শিক্ষকক কৃষি বঁটা দিছোঁ আৰু সাপেখাতি ব্লকতো তেনেকৈ দি আছে। কিন্তু এইবিলাক চলি আছে, নচলা নহয়। কিন্তু জাষ্ট আমাৰ শিক্ষকসকলৰ লগত যিটো যোগাযোগ, সেই যোগাযোগ কিছু ব্যাঘাত জন্মিছে। কিয়নো প্ৰায় বিদ্যালয় এতিয়া একত্ৰীকৰণ হ'ল। আমাৰ যিসকল আছিলে মূল দায়িত্বত তেওঁলোকো একত্ৰীকৰণ হ'ল। আমাৰ এতিয়া অংকুৰ ছাৰ ৰাজ্যিক সদস্য আছিলে, তেওঁ লগত একত্ৰীকৰণ হ'ল। তাৰপিছত ভীমবাতি আছিলে, কচুমাৰীত হ'ল। ভূপেন বৰুৱা আছিলে, কচুমাৰীত হ'ল। ভীমবাতি, মাহমৰাই, এনেকৈ কৰি প্ৰায় স্কুল এতিয়া আমাৰ একত্ৰীকৰণ হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া আমি যিকেইখন বিদ্যালয় থাকিলে সেই বিদ্যালয় লৈ আমি এতিয়া এখন চৰাইদেউ জিলা পূৰ্ণাংগ সমিতি গঠন কৰিম। আৰু আজি সভাতেই উক্ত সিদ্ধান্ত ল'ব লাগে। আৰু কেতিয়ালৈ অধিৱেশন পতা হয় সেইটো সিদ্ধান্ত কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। এই আজি সভাৰ বিস্তৃত ব্যাখ্যা কিছু চমুকে ইয়াকে কৈ সামৰণি মাৰিম। এই যে আমাৰ পৰা কামবিলাক কাঢ়ি লৈ গ'ল চৰকাৰে কৰে, সেইটো দ্বিতীয় আহিব। যেতিয়া পৰীক্ষাৰ ছিষ্টেমটো উঠি গ'ল, উঠি দিয়াৰ লগে লগে আমাৰ সেই যুগসূত্ৰটো নাইকিয়া হ'ল। তথাপিতো আমি চিঠি কেইবাবাৰো দিয়া হ'ল। এতিয়া হয়তো বহুতৰ মনত থাকিব নাথাকিব বহুতৰে যে বাৰ্ষিক বৰঙণি আগবঢ়াব কাৰণে। যেতিয়া বাৰ্ষিক বৰঙণি আগবঢ়োৱা হ'ল, হোৱাৰ লগে লগে লাহে 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 স্থগিত হ'ল।
এফালৰ পৰা ছবি হওক, কিন্তু আন ফালৰ পৰা আজিও মই আপোনালোকৰ পৰা আমি মূলৰ লগত কি কয় ৰাজ্যিকৰ লগত কোনোদিনে যুগসূত্ৰ নিদিয়া, কাৰ্যালয়বিলাকৰ লগত সন্থাবিলে আজিলৈকে যুগসূত্ৰ ৰাখি জীয়াই ৰাখিছে। কিন্তু শেষ মুহূৰ্তত যেতিয়া এই বাইদেউ আহি পালেহি, বাইদেউ আহি পাই আমাক লগ কৰিলে, কোৱাৰ পিছত ক'লো মইতো ছাৰ বাইদেউ ৰিটায়াৰ হৈ গ'লো, এনেকৈ দাদা এনেকৈ নহ'ব, বেলেগ এজনক ক'লো পাতি সভাপতি পাতি মোক লিষ্টখন দিয়ক, মই থকা খুন্দাতে আমাৰ মাননীয় ফুলন গগৈদেৱৰ নামটো ভৰাই বাইদেউ দি দিব লগা হ'ল। গতিকে এই স্থবিৰতাটো নিক্ষেপ কৰি আপোনালোকে সকলোৱে দিহা পৰামৰ্শ আজি দিয়ক যে এটা আমি গতিশীল কৰোঁ। আমি ৰিটায়াৰ হ'ল বুলি আঁতৰি যোৱা নাই, বাহিৰে বাহিৰে আমি থাকিম। এটি প্ৰতিশ্ৰুতিবদ্ধ আমি আমাৰ যেতিয়া নেকি অনুষ্ঠানটো এই অৰুণ গগৈ ছাৰ হওক মই হওক, আমি আপোনালোকৰ লগত সদায় যি কি নহওক সেই গভীৰতালৈ আপোনালোকে চাই থাকিলে অতি সুদৰিলে হয়তো ভৱিষ্যতৰ বাটটো আপোনালোকে ভালধৰণে দেখি নাপাব। গতিকে আজিৰ পৰা অতীতক বাদ দি ভৱিষ্যতৰ যিটো বাট, এই বাটটোলৈ আপোনালোকে ৰিঙিয়াই আহক, তাৰে কামনা কৰি আজি সভাখন মই বহাল ফুলজুলুম কৰি এই ছাৰ আৰু মই বীৰেন মোহনৰ ঘৰলৈ গৈ নহয় যে শনিবাৰে দিবই লাগিব, ডেটটো লৈ ল'লো। আজি ভাগ্য বেয়া, স্কুলবিলাকত কি কৰিলে মিটিং কৰিলে, এক্সিকিউটিভ দিব লগা হ'ল, কিবা কিবি হৈ গৈছে। তাৰ মাজেদি আমি চলিব লাগিব। আগতে আমাৰ সভাবিলাকত এনেধৰণে মানুহ হয়, আমি সন্থা যেতিয়াই বিদ্যালয় খুলিছিলো সেই খোলা দিনৰ পৰাই আমি সন্থাৰ লগত জড়িত আছো, সন্তান গৈ গৈছো, এনেধৰণে হয়। বাকীসকল যে অহা নাই তেওঁলোকৰ ছাপোৰ্ট নাই নহয়, এদিন ছাপোৰ্ট সকলোকে লাগিব। এনেকুৱা এটা দুৰ্যোগ আহিব, এতিয়া শিক্ষকসকলৰ দুৰ্যোগবিলাক অলপ মষিমূৰ হ'ল। যেতিয়া 95লৈকে এপইণ্টমেণ্ট পোৱা শিক্ষকসকলৰ যিটো দুৰ্গতি হৈছিলে, সেই দুৰ্গতি সময়ত সন্থা আমি বিৰাট গজগজীয়া মাত মাতিবলৈ যাব লগা হয়, আন্দোলন কৰিব লগা হয় শিক্ষকসকলৰ দৰমহাৰ কাৰণে, শিক্ষকসকলৰ ৰেগুলাৰ কাৰণে। এতিয়া সমস্যাবিলাক নাইকিয়া হ'ল, কোনেও বিল বনাবও নলগা হ'ল, লগ পাবলৈ মানুহবিলাকক ঘৰতে বহি সকলো হয়। এনেকুৱা কিছুমান যাতায়াতী অসুবিধাৰ কাৰণে আমি লগ লগোৱাটো পাওঁ। যুগত ঘাটৰ পৰা গিৰিঘাট পৰ্যন্ত এটাই আদৰ্শ পাঠদান চক্ৰ বুলি আছিল, তাত আমি প্ৰায়বিলাক ইতিমধ্যে লগ পাইছিলোঁ। আৰু দ্বিতীয়তে হ'ল অৰ্থ আমি সংগ্ৰহ কৰা, সেইখিনি সময়ত পৰীক্ষা যেতিয়া পৰীক্ষাত আছিলে, পৰীক্ষাৰ সময়ত আমি বছৰেকীয়া শিক্ষকৰ মাচুল দিবলগীয়া হৈছিল। হয় নাই? তেতিয়া আমাৰ এই সংগঠনটো চলি থাকিবলৈ সুবিধা হৈছিল। যেতিয়া বন্ধ হৈ গ'ল, সেই অৰ্থবিলাক ওলাও নাই। গতিকে এটা সংগঠন চলিবলৈ হ'লে অৰ্থ প্ৰয়োজন হ'বই। যিকোনো ক্ষেত্ৰতে আজি কাগজ এখন চপা কৰিবলৈ যাওঁতে আপোনাৰ পইচা খৰচ হ'ল, আজি কিবা এটা জুমেৰান দিবলৈ ক'ৰবাত যাবলৈ আমি পইচা খৰচ। গতিকে আমি নাথাকিম, যেতিয়া আমি নতুন কমিটি বনাব, এনেধৰণে আমি পইচা তুলিব পাৰিম। আৰু আমাক সেইটোৱে মুখ্য উদ্দেশ্য সেইটোৱে হ'ব। নহ'লে আমাৰ সংগঠন এনেই পাতি চলে নহ'ব, কাৰ্য কৰিব ব্যৰ্থ হ'ব। পোনপ্ৰথমেই আপোনালোকলৈ মই মোৰ ফালৰ পৰা মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ যি শিক্ষক সংস্থা, এই সংস্থাৰ যোৱা পৰহি দিনাখন বিদ্যালয়ৰ কাৰ্যালয়তে মোৰ কাষতে বহি থকা ছাৰে গৈ পত্ৰখন প্ৰেৰণ কৰিছিল। আজি এই নিমন্ত্ৰণ পত্ৰখন আমি আনন্দিত হৈছিলোঁ। ছাৰক কৈছিলোঁ লঘুকণ ঘাট কৰিবলৈ যাম। সেইকাৰণে কৈছিলোঁ আজি বহু বছৰ আগতে সৰ্বশিক্ষা অহাৰ আগতে মই একেৰাহে 7টা বছৰ এই মধ্য ইংৰাজী চৰাইদেউ জিলা সমিতিৰ লগত জড়িত আছিলোঁ। এটা কাৰ্যকালত মই সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ আৰু সেই সময়ত পৰীক্ষা পৰিষদৰ লগতো জড়িত আছিলোঁ। আৰু সেই সময়ত আমাৰ চৰাইদেউ জিলা সমিতিখনৰ যিখিনি কাৰ্য আছিল, যিখিনি কাম কৰিছিল, সেই কামখিনিৰ শিক্ষকৰ যি জড়িতকৰণ, শিক্ষকসকল জড়িত হৈছিল, এই গোটেই কথাখিনিক মনলৈ আনিছিলোঁ। এখন ভাল প্ৰতিচ্ছবি গঠন হৈছিল আৰু সেই মৰ্মে এই সভাখনত প্ৰদান কৰিছোঁ।
প্ৰথম কথা হ'ল যিহেতু বিষয়টো সাংঘাতিক বিষয়, ইতিমধ্যে সভাপতি ডাঙৰীয়া আৰু আমাৰ সম্পাদক ডাঙৰীয়া অৱগত কৰিছে যে যিটো স্থবিৰতা আহিছিল, এই স্থবিৰতাৰ কাৰণখিনিও তেখেতসকলে উপস্থাপন কৰিছে। আৰু এটা কথা কোৱা হৈছে, আমাৰ পত্ৰখনতো আছে এটা শব্দ যিটো সভাপতি মহোদয় মানে উপস্থাপন কৰিছিলে, সেয়া হৈছে গতিশীলতা। আমি এতিয়া স্থবিৰতাৰ কাৰণবিলাক কিছু কথা জানিলোঁ। আমি স্থবিৰতাৰ কাৰণবিলাকক বিশ্লেষণ কৰি এতিয়া সমগ্ৰ লাভ নাই। কথা হ'ল যে আমি এটা গতি কেনেকৈ দিব পাৰোঁ। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ এই চৰাইদেউ জিলা সমিতিখনক আমি সক্ৰিয় কৰি কেনেধৰণে মানে গঢ়ি তুলিব পাৰোঁ, সেই কথাখিনি আজি আলোচনা হ'ব লাগে এই সাংঘাতিক দিশটোতে। হওক বা কাহানি বাকী আছে আৰু বিভিন্ন ধৰণৰ সমস্যা আছে। এইবিলাক কথা সমিতিখন পুনৰ গঠন নহ'ব যে আমি যিসকল বাদ পৰি আছে তাৰ ঠাইত আকৌ এজনক পদ পূৰণ কৰি ইয়াৰ গতিশীলতা দিব। 1 নম্বৰ। 2 নম্বৰটো হ'ল আমি এটা নিৰ্দিষ্ট হেৰি কৰি এখন অধিৱেশন কৰা এটা প্ৰস্তাৱ লোৱা হ'ল। 3 নম্বৰত ক'লো যে সন্থাটো চলিবলৈ হ'লে আপোনালোকে বাৰ্ষিক বৰঙণিটো ৰেগুলাৰ কৰা এটা প্ৰস্তাৱ লোৱা হ'ল। 4 নম্বৰতে ক'লো মই আপোনালোকক এতিয়া আলোচনা কৰি থাকে গৈছো যে আমাৰ যুগসূত্ৰটো নাইকিয়া হ'ল, পাঠদান চক্ৰ নাইকিয়া হ'ল, পৰীক্ষা পৰিষদ নাইকিয়া হ'ল, পৰীক্ষা পেপাৰ নেপাতো, আমি পৰীক্ষা এটা আমি পাতিব পাৰিম।